মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ নতুন এটা ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোত আমি কি কৰিম, দ্বিঘাত সমীকৰণৰ 4.1ৰ কেইটামান অংক কৰিবলৈ আগবাঢ়িছো। ইয়াৰ আগত মই 4.1ৰ 1 নম্বৰ অংককেইটা কৰি দিছিলো। আজি মই 4.1ৰ 2 নম্বৰ অংককেইটা কৰি দিবলৈ চেষ্টা কৰিছো। তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা আৰু মোৰ লিংকত গ'লে আগৰ ভিডিঅ'বিলাক পাই থাকিবা। সেয়ে মই ভাবিছো তোমালোকৰ ভৱিষ্যতটো ভাল হওক, হয়, আৰু বাৰে বাৰে চালে তোমালোকৰ অংকৰ প্ৰতি হাবিয়াসটো বাঢ়িব। অংকৰ যদি কিবা কিবি খোকোজা থাকে সেইখিনি তোমালোকৰ সলভ হ'ব। অ'কে, ভিডিঅ'বিলাক চাই থাকিবা। আমি আহিছো অংকৰ মাজলৈ। চোৱাচোন, 2 নম্বৰ অংককেইটাত কি কৈছিলে, তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। মানে তোমাক দ্বিঘাত সমীকৰণ বনাবলৈ শিকাব বিচাৰিছে। হয়, আমি কেনেকে বনাম এতিয়া চোৱা। আগতে আমি কি কৰিছিলো, ৰৈখিক সমীকৰণ বনাইছিলো ন, দুটা চলক ধৰিছিলো। ইয়াত কিন্তু দুটা চলক ধৰিব নোৱাৰিবা। দ্বিঘাত সমীকৰণত সদায় কেইটা চলক ধৰিব লাগিব, এটা চলকেই ধৰিব লাগিব। হয় x ধৰিব লাগিব, নহয় y ধৰিব লাগিব। হয়, ঠিক আছে। আমি প্ৰথম অংকটো চাওঁচোন। আয়তাকাৰ মাটি এটুকুৰা কালি 528 বৰ্গ মিটাৰ, মাটি টুকুৰা দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। এইটুকুৰা যেনিবা মাটি, মানে টুকুৰা এটুকুৰা লৈ ললো। হ'ল, ইয়াত কি কৈছে, ইয়াৰ দিশটো কোনটো দিশ, এইটো দিশ ন, এইটো হ'ল প্ৰস্থ। এই দিশটো বোলে প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি যদি প্ৰস্থটো x মিটাৰ ধৰি লওঁ, এইটো কিমান হ'ব, 2x + 1 মিটাৰ। ওকে, আমি এতিয়া অংকটোলৈ যাওঁ। 2 আমি ধৰো মাটি টুকুৰাৰ প্ৰস্থটো কিমান ধৰিছো, x মিটাৰ। এটাকে দিশ কিমান হ'ব, দিশ কিমান হ'ব, দুগুণতকৈ 1 মিটাৰ বেছি, মানে 2x + 1 মিটাৰ। প্ৰশ্ন মতে কালি কিমান কৈছে, 5 to 8। এইটো হ'ল কালিটো কেনেকে ওলাই, দিশ কোণ প্ৰস্থ কোণ কৰিলে কি ওলাই কালি। প্ৰশ্ন মতে আমি প্ৰস্থ কোণ দিশ কৰো। দিশ সমান কিমান দিছে, কালি কিমান দিছে, 5 to 8। আমি প্ৰস্থটো কিমান ধৰিলো, x। এইকাৰণে দিছো x টো চিংগুল কাৰণে আগত থাকিব 2x + 1। এনে ভুল নাভাবিবা, আমি দিশ কোণ প্ৰস্থই লিখো, কিন্তু প্ৰস্থটো এই কাৰণে লিখিছো যাতে এইটো চিংগুল সংখ্যা, সেইকাৰণে আগত থাকিব। নহলে এইটো আগত থাকিব, এইটো পিছফালে থাকিব, কোণবোৰে তোমালোকে অসুবিধা পাবা। সেইকাৰণে কি কৰিছো, সহজ কৰিবলৈ বিচাৰিছো। 2x² + x - 5 to 8 = 0। এইটো নিৰ্ণয় সমীকৰণ। ওকে, কেনেকে নিৰ্ণয় সমীকৰণ হ'ব, আমি ইয়াত দ্বিঘাত সমীকৰণ হিচাপে প্ৰকাশ কৰিলো। এতিয়া এইটো এক মিনিটে শেষ। 2 নম্বৰ অংকটো চোৱাচোন। 2 নম্বৰ অংকটোত কি দিছিলে, 2 নম্বৰ অংকটোত কি দিছে, দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। এতিয়া ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা, ক্ৰমিক মানে চিৰিয়েল হ'ব লাগিব। এটা যদি 5 হয়, ইয়াৰ পিছতো কিমান হ'ব, 6, 6 হলে 7, বা 100 হলে 101, এনেকুৱা চিৰিয়েল নাম্বাৰ। যি দুটাৰ পূৰণফল কিমান দিছে, 306। এতিয়া আমি ধৰি লওঁ সংখ্যা দুটা, কিমান, এটা যদি x ধৰো, এইটো কিমান হ'ব, x + 1। তাৰ পিছৰ সংখ্যাটো কিমান যোগ হৈ থাকিব, x যোগ হৈ থাকিব, নহয় জানো। এতিয়া প্ৰশ্ন মতে কি কৈছে, ইহঁত পূৰণ কৰিলে কিমান হয় বুলি কৈছে, কিমান, 306 x² + x - 306 = 0। এইটো নিৰ্ণয় সমীকৰণ। হয়, এইটো নিৰ্ণয় সমীকৰণ। কাৰণ ইয়াতে x² আছে, নহয় জানো। যেহেতু x² আহি গ'ল, ই দ্বিঘাত সমীকৰণ হৈ গ'ল। তাৰপিছত 3 নম্বৰ অংক দিছে, অকমান চাবলগীয়া দেই। 3 নম্বৰ অংকটো কি দিছে চোৱাচোন। কি দিছে, ৰামতকৈ কিমান বছৰ ডাঙৰ, 26 বছৰ ডাঙৰ। আমি ধৰি লওঁ ৰামৰ বয়স, ৰামৰ বৰ্তমান বয়স কিমান, x বছৰ। এতিয়া মাকৰ বয়স কিমান হ'ব, মাকৰ বৰ্তমান বয়স যিটো 26 বছৰ ডাঙৰ, x + 26 বছৰ। হয়নে? প্ৰশ্ন মতে কি দিছে, 3 বছৰৰ পিছত
তেওঁলোকৰ বয়সৰ পূৰণফল কিমান 360 হ'ব প্ৰশ্ন মতে এতিয়া আমাৰ বয়স x বছৰ 3 বছৰ পিছত হ'ব x + 3 এতিয়া মাকৰ বয়স x + 26 আৰু 3 বছৰ পিছত x + 3 + 26 নে দুইটা পূৰণ কৰিলে কিমান হয় বুলি কৈছে 360 এটো আমি যদি পূৰণ কৰি দিও x + 3 এটো হ'ব x + 29 = 360 পূৰণ যদি কৰি দিও x * x x square x * 29 29x plus 3 * x 3x plus 3 × 27 7 7 2 3 × 6 8 minus 360 = 0 imply x square plus 29 3 32x minus এটা পা 10 পা 7 গল 3 এত থাকিল 5 15 8 গল 7 এত থাকিল 273 = 0 এটো হল নিৰ্ণয় সমীকৰণ ওকে ভাল লাগিছে এতিয়া ইয়াৰ পিছৰ অংকটো অকমান টান আছে দেই ইয়াৰ পিছৰ অংকটো ভালদৰে চাবা কাৰণ কি এই অংকটো আকৌ পিছলৈ পাবাগে হা এই অংকটো অকমান ষ্টাৰ মাৰি থৈ দিছো তোমালোকৰ ভৱিষ্যতৰ কাৰণে সুবিধা হ'বলৈ দেই 4 নম্বৰ অংকটো কি কৈছে এখন ৰেল গাড়ীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছিল 480 কিলোমিটাৰ ধৰি ললো আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ গৈছো ডিব্ৰুগড়লৈ যাতে ডিসটেন্সটো কিমান আছিল তুমি গৈছিলা যেনিবা কিমান ডিসটেন্স ট্ৰেভেল কৰিছা 480 কিলোমিটাৰ যাওঁতে যিমান সময় লাগিলে আহোঁতে 3 ঘণ্টা বেছি লাগিলে কাৰণটো কি কৈছে যে তুমি আহোঁতে ট্ৰেইনখনৰ স্পীড 8 কিলোমিটাৰ কমাই দিলে ধৰি তুমি কি কৈছা খুব পুৰণি দিনত গৈছিলা ৰাতি উভতি আহিব লগা হ'ল আৰু ট্ৰেইনৰ পুৰণি কাৰণে স্পীড কি কৰিলে 8 কিলোমিটাৰ কমাই দিলে আৰু তোমাৰ কিমান সময় লাগিলে যোৱাতকৈ 3 ঘণ্টা বেছি সময় লাগিলে এতিয়া তুমি ক'ব লাগে যে যাওঁতে ট্ৰেইনখনৰ স্পীড কিমান আছিল আমি ধৰো ট্ৰেইনখনৰ স্পীড কিমান ট্ৰেইনখনৰ দ্ৰুতি আছিলে x km/h x km/h এতিয়া যদি x কিলোমিটাৰ স্পীডত যায় তাহলে 480 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব বুজি পোৱা নাই যদি তোমাৰ স্পীড x কিলোমিটাৰ হয় তে 480 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব এইটো চোৱা এনেকৈ চোৱাচোন যদি তুমি 100 কিলোমিটাৰ ডিসটেন্স যাব লাগে যদি তোমাৰ স্পীড 50 কিলোমিটাৰ হয় তে কেই ঘন্টা লাগিব 2 ঘন্টা কেনেকৈ পালা যে তুমি 100 কিহেৰে হৰণ কৰিছা 50 মানে ডিসটেন্সক কিহেৰে হৰণ কৰিছা স্পীডেৰে এতিয়া যাওঁতে ইয়াতো তেনেকৈ কৰা হা প্ৰশ্ন মতে যাওঁতে কিমান সময় লাগিলে 480/x ঘন্টা ওকে আহোঁতে কেই ঘন্টা লাগিলে আহোঁতে 480 কাৰণ আহোঁতে স্পীডটো কি কৰিলে কমাই দিলে x - 8 এইমান ঘন্টা লাগিলে কোনটো ঘন্টা বেছি এইটো এটা সময় এইটো সময় এইটো যোৱাৰ সময় এইটো অহাৰ সময় দুইটা ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ কাৰণ আহোঁতে বেছি সময় লাগিছে কেৱল -c এটা কৰি দিয়া তেতিয়া কি হ'ব সমান চিন এই কাম এটা কৰি ইয়াত অকমান সৰল কৰি দিওঁ 480/x - 480/x - 8 = -3 ইয়াত যদি লসাগু লওঁ x - 8 এতিয়া ইয়াত x - 8 এ 480 পূৰণ হ'ব x - 8 দি মাইনাস x দি পূৰণ হ'ব কি 480 x = -3 কৰি দিলে কি হ'ব এটো হল x square minus 8x হা এটা থাকিল -3 এটো 480x minus এটো পূৰণ কৰিলে কিমান হ'ব 0 0 64 4 7 6 8 4 গুণ 32 32 6 38 minus 480x তখন ইফালে পাতো দেই এটো -3 এইটো প্লাস 480 এটো মাইনাস 480 কাটা গল তাহলে থাকিল কিমান এতলত এক এটা আছে না এটো পূরণ করলে এটো পূরণ করলে এটো মানে -3x স্কয়ার মাইনাস 8 3 গুণ 24x -3840 যদি মাইনাসে মাল্টিপল করে দিও তে 3x স্কয়ার প্লাস 24x 3840 যদি গোটেই কেইটা সংখ্যা 3 ৰে হৰণ কৰি দিও তাহলে কিমান হ'ব 3 গুণ 3 3 8 গুণ 24 8x 3 গুণ 3 3 গুণ 6 3 8 গুণ 24 ওকে এটো হল নির্ণয় সমীকরণ আছে x স্কয়ার প্লাস 8x প্লাস 1 to 80 বা এটো ইফালে লৈ আহিব পাৰা
ওকে অংককেইটা কেনেকুৱা লাগিল নিশ্চয় ভাল লাগিল ইয়াৰ পিছত এটা ইণ্টাৰেষ্টিং অংক এটা দিছে হা মই এইকেইটা সৰুকৈ কৈ দিছো চোৱাচোন 3 নম্বৰ অংক এটা দিছিলে এইটো ইণ্টাৰেষ্টিং লাগিছে পি কি মানৰ বাবে এই সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় দ্বিঘাত সমীকৰণ নহয় হয়নে আমি জানো দ্বিঘাত সমীকৰণটা কি হয় ax² + bx + c = 0 হয় এটা এটা দ্বিঘাত সমীকৰণ ইয়াত a ≠ 0 বুলি কয় সদায় a ≠ 0 কিয় যদি a 0 হৈ যায় তে এইটো দ্বিঘাত সমীকৰণ হৈ থাকিবনে নাথাকে কাৰণ a 0 হৈ যোৱাৰ লগে লগে এই গোটেই সমীকৰণটোৱে এই x² কৰি পূৰণটো নাইকিয়া হৈ 0 হৈ যাব 0 হৈ যোৱাৰ লগে x² নাইকিয়া হ'ল x² নাইকিয়া হ'লে দ্বিঘাত সমীকৰণ হ'ব জানো সেইকাৰণে সেই কণ্ডিশ্যনটো দিছে তোমাক মানে এই দিয়া সমীকৰণটো তুমি আজি দ্বিঘাত সমীকৰণ নহয় নহবলৈ হলে কি কৰিব লাগিব যে a লগত x² লগত কি আছে p - 2 p - 2 মান যদি 0 হৈ যায় এই দ্বিঘাত সমীকৰণ নহব হয় p - 2 মান যদি 0 হয় তেতিয়াহলে p = কি হ'ব 2 উত্তৰটো কোনটো হ'ব b2 হয় ইন্টাৰেষ্টিং হয় নে বাৰু এই কথাটো তোমাক মই ৰাখিছোচোন এই ইম্পৰ্টেন্ট এইটো এমসিকিউটো ভালকৈ চাবা দেই কেতিয়াবা আহি যাব পাৰে ওকে আৰু বাকি দুটা এমসিকিউ হিচাপে আছে এই তোমালোকে চাই ল'বা ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাবা আশা কৰোঁ তোমালোকৰ উপকাৰ হ'ব ধন্যবাদ দেই